নমস্কাৰ প্ৰিয় দৰ্শক গণেশ দেৱতাক প্ৰণাম জনাই আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ আজি শনিবাৰ অৰ্থাৎ 14 ছেপ্টেম্বৰ 2024 ইং তাৰিখৰ ৰাশিফল মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম আজিৰ দিনটো কৰ্মক্ষেত্ৰত আপোনাৰ বাবে অতি মহত্বপূৰ্ণ বুলি বিবেচিত হ'ব ভূমি ভৱন বাহনৰ সুখ লাভ কৰিব পাৰিবাৰিক ক্ষেত্ৰত শুভ মিত্ৰ তথা বন্ধুৰ শুভ মাতৃৰ শুভ আপোনাৰ আজিৰ দিনটো সুখ আৰু আনন্দৰ মাজেৰেই অতিবাহিত হ'ব মানসিক স্থিতি সুস্থিৰ হ'ব আজি আপোনাৰ মানসিক উৎকৰ্ষ সাধনৰ সময় সন্তানৰ ক্ষেত্ৰত মধ্যম বিদ্যাত বাধা আছে যদিও সফল হ'ব প্ৰেমত অশুভ আয় ক্ষেত্ৰত উত্থান পতন থাকিব আয়ুষ বৃদ্ধি হ'ব বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ আজি আপুনি শাৰীৰিকভাৱে অসুস্থ হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা যায় ভাগ্যই লগ নিদিব পিতৃ আৰু ধৰ্মৰ সহায় নাপাব অযথা শাৰীৰিক পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে ভাই ভনীৰ সহায় নাপাব কাৰ্যক্ষেত্ৰত সমস্যাৰ আদিয়ন্ত নোহোৱা হ'ব মামলা মোকৰ্দমাত অশুভ খৰচ বাঢ়িব পাৰিবাৰিক সুখ লাভ নকৰিব মাতৃৰ অশুভ বন্ধু তথা মিত্ৰৰ সৈতে মতবিৰোধ হ'ব পাৰে জীৱনসংগীৰ সৈতে হোৱা খৰিয়ালে দাম্পত্যক বিচ্ছেদৰ পৰ্যায়লৈ গতি কৰাইছে ব্যৱসায়ত বাধা আছে অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম আজি আপোনাৰ ধন নাশৰ পূৰ্ণ সম্ভাৱনা আছে মুখৰ কথাত লেকাম লগাওক অন্যথা ক্ষতিৰ সম্ভাৱনা চৰ্দি কাহ জ্বৰ আদিৰ উপৰি অন্যান্য সৰু সুৰা ৰোগত ভুগিব পাৰে নলগা জেঙত লাগিবলৈ গৈ অযথা শাৰীৰিক পৰাক্ৰমৰে আজি আপুনি পিতৃৰ সৈতে সম্বন্ধ বেয়া কৰিব আৰু ভাই ভনীৰ সৈতে মতবিৰোধ হ'ব ধৰ্মভ্ৰষ্ট হ'ব অৱশ্যে ইমানৰ পিছতো ভাগ্যই আপোনাক লগ দিব আয়স্থানত বাধা থাকিব শত্ৰু বৃদ্ধি হ'ব ঋণ বাঢ়িব পাৰে কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম আপোনাৰ আজিৰ দিনটো সুখ আৰু আনন্দৰ মাজেৰেই অতিবাহিত হ'ব আজি আপোনাৰ মানসিক স্থিতি সুস্থিৰ হ'ব ব্যৱসায়ত শুভ দাম্পত্যত শুভ আজি আপুনি পৈতৃক সম্পত্তিৰ বাবে যুঁজ বাগৰ কৰিবলগীয়া হ'ব পাৰে ধন নাশৰ পূৰ্ণ সম্ভাৱনা আছে মুখৰ কথাত লেকাম লগাওক অন্যথা ক্ষতিৰ সম্ভাৱনা আজি আপুনি হৃদৰোগত ভুগিব পাৰে শৰীৰৰ বিভিন্ন অংগৰ বিষ হাড়ৰ বিষ অথবা আঁঠুৰ বিষ হ'ব পাৰে আয়ুষ হ্ৰাস হ'ব আপোনাৰ কাৰ্যক্ষেত্ৰত আজি নতুন কিছু সমস্যাই দেখা দিব পাৰে বিদ্যাত অশুভ সন্তানৰ চিন্তা থাকিব প্ৰেমত অশুভ সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম আজি পুৰণি কোনো ৰোগৰ পৰা আপুনি আৰোগ্যতা লাভ কৰিব পাৰে শত্ৰু নাশ হ'ব ঋণমুক্ত হ'ব মামলা মোকৰ্দমাত শুভ ফল লাভৰ সম্ভাৱনা দেখা যায় আপোনাৰ ক্ৰোধ তথা অহংকাৰৰ ফলত আজি জ্ঞান বুদ্ধিৰ লোপ পাব যাৰ ফলত মিত্ৰ তথা বন্ধুৱেও সংগ এৰিব গৃহত কণ্ডল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে জীৱন সংগীৰ সৈতে কাজিয়াই দাম্পত্যক বিচ্ছেদৰ পৰ্যায়লৈ গতি কৰাইছে ব্যৱসায়ত বাধা আছে অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব ভাগ্যই লগ নিদিব পিতৃ আৰু ধৰ্মৰ সহায় নাপাব পাৰিবাৰিক সুখ লাভ নকৰিব মাতৃৰ অশুভ বন্ধু তথা মিত্ৰৰ সৈতে মতবিৰোধ হ'ব পাৰে কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম আজি সন্তানৰ বাবে আপুনি দিনটো চিন্তিত হৈ থাকিব আয়ৰ ক্ষেত্ৰত উত্থান পতন থাকিব বিদ্যাৰ্থীৰ বাবে দিনটো অশুভ প্ৰেমত বাধা আছে আজি মামলা মোকৰ্দমাত অশুভ খৰচ বাঢ়িব শত্ৰু বৃদ্ধি হ'ব অৱশ্যে শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব ঋণ বাঢ়িব পাৰে সৰু সুৰা ৰোগে আমনি কৰিব পাৰে আয়ুষ বৃদ্ধি হ'ব যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা তথা কাৰ্যত বিজয় সাব্যস্ত কৰিব ভাই ভনীৰ সহায় লাভ কৰিব তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম আজি পাৰিবাৰিক অশান্তিয়ে কাৰ্যক্ষেত্ৰত অতি বেয়া ধৰণে প্ৰভাৱ পেলাব বন্ধুৰ সৈতে মতবিৰোধ হ'ব মাতৃৰ শৰীৰ ভালে নাযাব আপোনাৰ আজিৰ দিনটো সুখ আৰু আনন্দৰ মাজেৰেই অতিবাহিত হ'ব আয়ৰ ক্ষেত্ৰত শুভ অৱশ্যে আজি সন্তানৰ বাবে
আপুনি দিনটো চিন্তিত হৈ থাকিব। বিদ্যাৰ্থীৰ বাবে দিনটো অশুভ, প্ৰেমত বাধা। আজি আপুনি পৈতৃক সম্পত্তিৰ বাবে যুঁজ বাগৰ কৰিবলগীয়া হ'ব পাৰে। ধন নাশৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। দাম্পত্যত অশুভ, ব্যৱসায়ত বাধা আছে। অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। পিতৃৰ আশীৰ্বাদ শিৰত লৈ ধৰ্মৰ সহযোগত ভাগ্য উদয়ৰ জৰিয়তে আজি আপুনি জগত জিনিবলৈ সক্ষম হ'ব। পৰাক্ৰমত বিজয় নিশ্চিত। ভাই ভনীৰ সহায় লাভ কৰিব। বাধা বিঘিনি থাকিলেও কৰ্মস্থানত আজিৰ দিনটো বুজাবুজিৰ মাজেৰে অতিবাহিত হ'ব। পাৰিবাৰিক ক্ষেত্ৰত বৰ বেছি ভাল নহ'লেও ভাৰসাম্যতা অক্ষুণ্ণ থাকিব। মাতৃৰ শুভ। বন্ধু তথা মিত্ৰৰ সৈতে মতবিৰোধ হ'ব পাৰে। শত্ৰু বৃদ্ধি হ'ব, অৱশ্যে শত্ৰুৱে হানি কৰিব নোৱাৰিব। ঋণ বাঢ়িব পাৰে। সৰু সুৰা ৰোগে আমনি কৰিব পাৰে। ক্ৰোধ নিয়ন্ত্ৰণ কৰক, অন্যথা মানসিক স্থিতি দুৰ্বল হৈ পৰিব। ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি পৈতৃক সম্পত্তিৰ বাবে যুঁজ বাগৰ কৰিবলগীয়া হ'ব পাৰে। ধন নাশৰ পূৰ্ণ সম্ভাৱনা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। চৰ্দি, কাহ, জ্বৰ আদিৰ উপৰি অন্যান্য সৰু সুৰা ৰোগত ভুগিব পাৰে। আজি আপুনি ধৰ্মভ্ৰষ্ট হ'ব। পিতৃৰ অশুভ, অৱশ্যে ভাগ্যৰ সহায় ঠিকেই লাভ কৰিব। পৰাক্ৰমত বিজয় নিশ্চিত, কিন্তু ভাই ভনীৰ সহায় লাভ নকৰিব। সন্তানৰ শুভ। বিদ্যাৰ্থীৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ হ'ব। প্ৰেমত আনন্দ। আজি মামলা মকৰ্দমাত শুভ। শত্ৰু নাশ হ'ব। ঋণ মুক্তিৰ সম্ভাৱনা জাগি উঠিব। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আপোনাৰ আজিৰ দিনটো সুখ আৰু আনন্দৰ মাজেৰে অতিবাহিত হ'ব। মানসিক স্থিতি সুস্থিৰ হ'ব। আজি আপোনাৰ মানসিক উৎকৰ্ষ সাধনৰ সময়। ব্যৱসায়ত শুভ, দাম্পত্যত শুভ। আজি আপুনি পৈতৃক সম্পত্তিৰ বাবে যুঁজ বাগৰ কৰিবলগীয়া হ'ব পাৰে। ধন নাশৰ পূৰ্ণ সম্ভাৱনা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। আজি আপুনি হৃদৰোগত ভুগিব পাৰে। শৰীৰৰ বিভিন্ন অংগৰ বিষ, হাড়ৰ বিষ অথবা আঁঠুৰ বিষ হ'ব পাৰে। আয়ুস হ্ৰাস হ'ব। আজি পাৰিবাৰিক অশান্তিয়ে আয়ৰ ক্ষেত্ৰত অতি বিৰূপ প্ৰভাৱ পেলাব। বন্ধুৰ সৈতে মতবিৰোধ হ'ব। মাতৃৰ শৰীৰ ভালে নাযাব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি মামলা মকৰ্দমাত অশুভ। খৰচ বাঢ়িব। শত্ৰু বৃদ্ধি হ'ব। ঋণ বাঢ়িব পাৰে। সৰু সুৰা ৰোগে আমনি কৰিব পাৰে। আজি আপোনাৰ ক্ৰোধ তথা অহংকাৰৰ ফলত জ্ঞান বুদ্ধিৰ লোপ পাব। জীৱনসংগীৰ সৈতে হোৱা কাজিয়াই দাম্পত্যক বিচ্ছেদৰ পৰ্যায়লৈ নিব। ব্যৱসায়ত বাধা আছে। অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। অযথা শাৰীৰিক পৰিশ্ৰম কৰিবলগীয়া হ'ব। ভাই ভনীৰ সৈতে সম্বন্ধ বেয়া হ'ব। কাৰ্যক্ষেত্ৰত সমস্যাৰ আদি অন্ত নোহোৱা হ'ব। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আপোনাৰ আজিৰ দিনটো সুখ আৰু আনন্দৰ মাজেৰেই অতিবাহিত হ'ব। আয় বৃদ্ধি হ'ব। সন্তানৰ সুখ লাভ কৰিব। বিদ্যাত শুভ, প্ৰেমত শুভ। আজি আপোনাৰ শত্ৰু নাশ হ'ব। ঋণ মুক্তিৰ সম্ভাৱনা জাগি উঠিব। সৰু সুৰা ৰোগে আমনি কৰিব পাৰে। আজি মামলা মকৰ্দমাত অশুভ। খৰচ বাঢ়িব। আজি আপোনাৰ ধন নাশ হ'ব। মুখৰ কথাত লেকাম লগাওক। আজি আপোনাক ভাগ্যই লগ নিদিব। পিতৃ আৰু ধৰ্মৰ সহায় লাভ নকৰিব। ধন্যবাদ।